হাই এভৰিৱান কি খবৰ আপোনালোকৰ ভালে আছেনে আৰু এয়া স্পেশাল থালিখন দেখি কি ভাব হৈছে বাৰু ৰব আপোনালোকক জনাই আছো এটা বিশেষ এখন স্পেশাল ঠাই লৈ আহিছো য'ত গাহৰি মাংস থলুৱা গাহৰি মাংসৰ সোৱাদ ল'ব পাৰিব আৰু কেনে ধৰণে খাব বিচাৰে সকলোখিনি মই জনাই আছো আৰু এ কোড আছে হেয়াও জনাই আছো হেয়া হল আমাৰ তেজপুৰত আছে এইখন ৰেষ্টুৰেন্ট খুব মানে ধুনিয়া খাদ্য বড়ো ৰেষ্টুৰেন্ট হয় এয়া হল থাজিম এয়া দেখিছেনে তেজপুৰৰ ধনুৱা নগৰ এলেকা এটো ইয়াতে আছে ফাৰ্স্ট ফ্লোৰ থাজিম বড়ো কুজিন বুলি লিখা আছে দেখিছে ওপৰলৈ উঠি গৈ এয়া প্ৰথমতে এইখিনি টুডে স্পেশাল লিষ্ট বুলি দিয়া থাকে যি খাই সকলো ইয়াতে পাব বিশেষকৈ বড়ো কুজিন আৰু এইখন থাজিমৰ মেনু এখন মই হাতত লৈ এতিয়া কি খাও তাৰ মানে হেয়া চাবলৈ লৈছো প্ৰথমতে অৰ্ডাৰটো দি লওঁ তাৰ পিছত আপোনালোকৰ ৰেষ্টুৰেন্টখন দেখুৱাম দেই এতিয়া মোৰ অৰ্ডাৰ দিয়া হৈ গল ইয়াৰ পৰা কি লৈছো হেয়াও আপোনালোকে খোৱা দেখিব আৰু এয়া অৰ্ডাৰ হও মানে এয়া আপোনালোকক দেখুৱাই দিছো অকনমান ৰেষ্টুৰেন্টখনৰ ভিউ ভিতৰৰ কিমান মানুহ হৈ আছে দেখিছানে আৰু ওপৰৰ পৰা গুটেই ৰাস্তাৰ ভিউটো চাবলৈ বহুত ধুনিয়া হয় আৰু খুব সাফা হয় ৰেষ্টুৰেন্টখন আৰু খুব জেন্টল যিখিনি মানুহ ইয়াতে আছে তেখেতসকলে খুব জেন্টলি বিহেভ কৰে আৰু চাও কিমান ধুনিয়া পৰিবেশ সকলোৱে খাই আছে মোৰ লৰা এনেকৈ ওয়েট কৰি আছে আজি আমি বিশেষকৈ ইয়াতে গাহৰি মাংসৰ স্পেশাল মানে থালি পোৱা যায় 3-4 বিধ গাহৰি মাংসৰ মানে স্পেশাল আপোনালোকে অৰ্ডাৰ কৰিব পাৰে যি ধৰণে খাব খোজে আমাৰ আজি থালিখন দেখুৱা হওক এইখন আজি আমাৰ স্পেশাল গাহৰি মাংসৰ থালি আছিল আৰু ইয়াতে আমি এয়া 3 বিধ গাহৰি মাংস লৈছো এয়া বৰ পাপৰ আৰু ডালি আছিল এনেকৈ বহুত কিবা কিবি চাটনি এয়া চাওক এয়া হল তিল দিয়া গাহৰি মাংস দেখিছেনে আৰু এইটো হল লাই হাকেৰে গাহৰি মাংস আৰু এয়া টেঙামৰা পাতৰে বনোৱা গাহৰি মাংস এই 3 বিধ গাহৰি মাংস তাৰ পিছত এয়া ভাজি আছিল হেয়া ভেন্দি আলু তাৰ পিছত এইটো মই ধৰিব নোৱাৰিলো বিশেষ এবিধ পাতেৰে বনাইছে ডালি এখন ইমান সোৱাদ হৈছিল আৰু প্লেন ডালি লগতে আৰু খাৰ আৰু এয়া ডেজাৰ্টৰ ভিতৰত পায়স আছিল দেই এতিয়া মই খোৱা আৰম্ভ কৰি দিছো আৰু আপোনালোকক মই জনাই গৈ থাকিম কিমান টেষ্টি হৈছে সাধাৰণতে আমি প্ৰায় নিজে ঘৰত বনোৱা খাদ্যবোৰ আপোনালোকৰ সন্মুখলৈ লৈ আহো নহয়নে আজি ভাবিলো মোৰোটো মন যায় নহয়নে বেলেগৰ হাতে দি খোৱাৰ আৰু তেজপুৰত তাতকৈ আৰু গাহৰি মাংসৰ স্পেশালকৈ পোৱা মানে ঠাই নাই বুলি ভাবিছো ইমান ভাল লাগিল খাই গাহৰি মাংসৰ সোৱাদটো লৈ আৰু এই যেটো মই কৈছিলো যে আপোনালোকক এটা পাতৰ জোল বনাইছে ডালিৰ হৈতে ইমান সোৱাদ হৈছিল একচুয়ালি মই তেখেতসকলক খুধিবলৈ নহলে বৰ ভাল পালো খাই আৰু এয়া তিল দিয়া গাহৰি মাংসটো খুব টেষ্টি হৈছিল তিল দিয়া গাহৰি মাংস বিশেষকৈ তেখেতসকলৰ লোকেল গাহৰি হয় এবিলাক খুব মানে ধুনিয়াকৈ বনাই আমাৰ একেবাৰে ঘাটি গাঁৱলীয়া পদ্ধতিৰে আৰু এটা বিশেষ চাটনি দিছে হেটো গম নাপালো এটো আসলতে কিহেৰে বনাইছে দেই যিহেতু দুপৰীয়াৰ সময় খুব ব্যস্ত আছিল সকলো হিকাৰণে বৰ বিশেষ খুদি থাকিবলৈ ভাল নাপালো কিন্তু আপোনালোকে এবাৰ নিশ্চয় এই ৰেষ্টুৰেন্টখনলৈ আহিব যি সকল তেজপুৰত আছে তেখেতসকলেটো আহিবই আৰু যি সকলে বাহিৰৰ পৰা আহে কেতিয়াবা তেজপুৰত লাঞ্চ কৰিব খোজে তেখেতসকলৰ কাৰণে বিশেষকৈ বেষ্ট ডেষ্টিনেচন হল এই পৰ্কৰ কাৰণে বিখ্যাত আৰু এয়া হল টেঙামৰাৰে হৈতে এইটো পৰ্ক বনাইছিল তেখেতসকলে ইমান সোৱাদ পালো টেঙামৰাৰ হৈতে খাই মানে একেবাৰে মুখত লোৱাৰ লগে লগে চকু মুঠ খাই গৈছে আৰু ইমান টেষ্টি হৈছে নহয় আৰু এতিয়া হক মোৰটো খোৱা অলমোস্ট খবৰ হৈ গল এতিয়া আপোনালোকক অকনমান বাহিৰৰ ভিউটো দেখুৱাই দিও আৰু ৰাস্তাৰ ভিউটো চাওকচোন কিমান ধুনিয়া এখিনিৰ পৰা আৰু কেনে পালে মোক জনাবচোন দেই আৰু নিশ্চয় আহিব তেজপুৰৰ থাজিমলৈ ধনুৱা নগৰৰ পেট্ৰল পাম্পটো নিশ্চয় ওচৰতে আছে খুব সুন্দৰ এটা পৰিবেশ আৰু বিশেষকৈ স্পেশাল পৰ্কৰ কাৰণে বিখ্যাত বিভিন্ন ধৰণেৰে তেখেতসকলে পৰ্ক বনাই আমাক পৰিবেশন কৰে আৰু এয়া গুটেই ৰেষ্টুৰেন্টখনৰ ভিতৰৰ লোকেশন আজিলৈ আহো আন এটা ব্লগ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই